মেঘালয়ত অসমৰ বাসিন্দাৰ গৃহলৈ শিল নিক্ষেপ শিলঙৰ পৰা উভতি আহিছে শিক্ষাৰ্থী অব্যাহত আছে অসমৰ বাহনৰ ওপৰত আক্ৰমণ সীমান্তত আজিও কমা নাই উত্তেজনা অসম মেঘালয়ৰ সীমান্ত সমস্যাই পাৰ কৰিলে 6টাকৈ দিন পিছে এতিয়ালৈ সীমান্তত কমা নাই উত্তেজনা মেঘালয়ত অব্যাহত আছে অসম আৰু অসমীয়াৰ বিৰুদ্ধে বিদ্বেষ অসমৰ পঞ্জীকৃত বাহনত আক্ৰমণ কৰিছে সুবুৰীয়া ৰাজ্যখনত আনকি মেঘালয়ৰ নিহত পৰিয়াললৈ অসম চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহায্য প্ৰত্যাখ্যান কৰিছে মৃতকৰ পৰিয়ালে ক্ষোভৰ জুইত আজিও উত্তপ্ত হৈ আছে ৰাজধানী শিলং এতিয়াও তীব্ৰ আতংকত দিন কটাইছে মেঘালয়ত থকা অসমীয়াই পিছে এই পৰ্যন্ত সীমান্তত উপস্থিত হোৱা নাই এজনো বৰমুৰীয়া অৱশ্যে বিগত 6টা দিনৰ পাছত আজিৰ পৰিস্থিতি কিছু পৰিমাণে হাম কাটিছে খন্তেক সময় পূৰ্বে অসমৰ বাহনক মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিছে কিন্তু এই পৰ্যন্ত কোনো বৰমুৰীয়া অসম মেঘালয় সীমান্তত উপস্থিত হোৱা গৈ নাই যি ঘটনাই এতিয়া প্ৰতিজন অসমীয়াক আচৰিত কৰি তুলিছে ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল